টাৰ্গেটটো হ'ব লাগিব দেশক ভাল পোৱা উচ্চাকাংক্ষাটো হ'ব লাগিব অসমক ডেভেলপ কৰাৰ আৰু অসমক ডেভেলপ কৰাৰ কাৰণে অসমক আগবঢ়াই নিয়াৰ কাৰণে পাৰ্টিয়ে মোক যি দায়িত্ব দিয়ে মই এই মুখ্যমন্ত্ৰী হ'ম বুলি ক'লে মানুহে ইয়াক বেয়া ক'ব সেইটো নহয় পাৰ্টিয়ে যদি মুখ্যমন্ত্ৰী হ'ব দিয়ে আপুনি মুখ্যমন্ত্ৰী হ'ব লাগিব পাৰ্টিয়ে যদি কয় যে তোমাৰ প্ৰয়োজন নাই তুমি 3 টকীয়া মেম্বাৰ হৈ থাকা তুমি 3 টকীয়া মেম্বাৰ হ'ব লাগিব সো দলটোত সোমোৱাৰ পিছত ইউৰ ডেষ্টিনি ইজ নট কন্ট্ৰোল বাই ইউ বহুত মানুহে বুজি নাপায় কয় তুমি মুখ্যমন্ত্ৰী হ'বা নেকি তোমাৰ মুখ্যমন্ত্ৰী হোৱাৰ হাবিয়াস আছে নেকি হু এম আই এটো মোৰ আঞ্চলিক দল নহয় যে মই কিবা এটা হ'ম বুলি ক'লে হ'ব পাৰো my destiny will be determined by my leadership নিজস্বতা একো নাই মানে কংগ্ৰেছৰ নিজস্বতা একো নাই কংগ্ৰেছত বুলি নহয় কোনো সৰ্বভাৰতীয় ৰাজনৈতিক দলত কোনো মানুহে গৌৰৱ কৰি ক'ব নোৱাৰে যে মই মুখ্যমন্ত্ৰী হৈ থাকিম মই 20 হম 25 হম 16 হম আৰু কোনো মানুহে ক'ব নোৱাৰে যে মই মুখ্যমন্ত্ৰী নহওঁ যিটো ধৰণে কেন্দ্ৰীয় নেতৃত্বই আপোনাক ভূমিকা দিব সেন্ট্ৰেল লিডাৰশ্বিপে আপোনাক যিটোৱে দায়িত্ব দিব সেই দায়িত্বটোৱে আপুনি পালন কৰিব আপুনি সপোন দেখা নাই সপোনৰ স্কোপ নাই যদি স্কোপ থাকিলেহেঁতেন হয়তো মই সপোন দেখিলোহেঁতেন মানে দেখা নাই বৰ্তমানলৈ দেখা নাই স্কোপ নাই যেটোকে ক'লো দীপক যদি মোৰ নিজৰ দল এটা থাকিলহেঁতেন তেতিয়া মই হয়তো সপোন দেখিলোহেঁতেন কিন্তু কংগ্ৰেছ দলৰ ষ্ট্ৰাকচাৰটো এনেকুৱা কংগ্ৰেছ দলৰ ভিতৰৰ পৰিকাঠামো এনেকুৱা য'ত সপোন দেখাৰ সুযোগ নাই যদি ৰাতি আপুনি নুশুৱে সপোন ক'ত দেখিব গতিকে বা নুশুলে সপোন দেখিব জানো গতিকে কংগ্ৰেছত হোৱাৰ অৱকাশটোৱে নাই আমাৰ সময়ও আৰু বেছি আমাৰ হাতত নাই এটা প্ৰশ্ন আপুনি অসমক সেৱা কৰা বুলি কৈছে প্ৰায় মন্ত্ৰী বিধায়কসকলক মই এইটো প্ৰশ্ন কৰোঁ আজি আপোনাৰ পৰা জানিব বিচাৰিছোঁ গণতন্ত্ৰত যিটো কোৱা হয় যে ৰাইজে ৰজা আৰু যিসকল মন্ত্ৰী বিধায়ক তেওঁলোক সেৱক জনসাধাৰণৰ বা জনতাৰ যেতিয়া এগৰাকী মন্ত্ৰী বা আপুনি অসমৰ সেৱাৰ কথা কৈছে খুব আবেগিক আপুনি যথেষ্ট মন্তব্য দিছে কেতিয়াবা যেতিয়া মন্ত্ৰী বিধায়কে ৰঙা লাইটেৰে 6-7খন গাড়ীৰে সুসজ্জিতভাৱে আগবাঢ়ি যায় পাণবজাৰৰ সৌ ফুটপাথত খাবলৈ নাপায় বহু মানুহ ৰৈ থাকে তেতিয়া আপুনি ভাবেনে যে আমি ভুল কৰি আছো কেৱল আপুনি নহয় কেৱল হিমন্ত বিশ্ব শৰ্মা এইটো আপুনি ভাল প্ৰশ্ন খুদিছে কি হৃদয়ত অনুকম্পা আহে নেকি 6 বছৰ ধৰি মোৰ মন্ত্ৰীৰ গাড়ীত মোৰ ৰঙা লাইট নাই আৰু যোৱা 6 বছৰ ধৰি মোৰ গাড়ীত কোনো ফ্লেগ নাই মই নিজক ডিস্টিংশন কৰিব নোখোজে ডিস্টিংশন নাই মই এসিটো বাৰু আজিকালি বহুত সবৰে এসি হয় মই এইটো নকওঁ যে মই এসি ৰুমত নাথাকো এসি ৰুমত ডেফিনেটলি মোৰ গাড়ীত এসি আছে সেইটো মই অস্বীকাৰ নকৰো কিন্তু মই সেই দিনটো বিচাৰো যে অসমৰ ৰাজনীতি এটা এনেকুৱা পৰ্যায়ত হওক মই যাতে ৰেলত আৰু বাছত নিজৰ ইচ্ছামতে যাব পাৰো সিকিউৰিটি কনসাৰ্ন বিলাক উদ্ৰ হৈ যাওক অসমত শান্তিৰ পৰিবেশ আহক আৰু মোৰ মনটো এনেকুৱা ভাল লাগিব যদিনাখন মই মটৰসাইকেল আৰু স্কুটাৰত ওয়াইফক পিছফালে বহাই অন্তত মই বাইকখন গুৱাহাটীত চলাব পাৰো মনত হাবিয়া কাৰণ মই মটৰসাইকেল চলাই ভাল পাওঁ যে বহুত দিন চলাব পৰা নাই সেইকাৰণে কেতিয়াবা মনত অনুকম্পা আহেনে যে কোনো কথা নাই দা মোমেন্ট মই ভাবো যে মন্ত্ৰীসকলে ৰঙা লাইটৰ গাড়ীত যোৱাৰ কথাটোৱে বহুত ৰাইজৰ মনত দুখ দিয়ে যেতিয়া পাইলট এস্কৰ্টখন লৈ যায় তেতিয়া মানুহে ভাল নাপায় এইটো মই জানো আৰু তাৰ কাষত এটকা দুটকাৰ কাৰণে মানুহ একদম এইটো কেতিয়াবা যাব লাগে যেনে আপুনি বৰপেটাত আজি এটা ইনসিডেন্ট হৈছে 2 ঘণ্টাৰ ভিতৰত গৈ পাব লাগে হেতুত আপুনি যাব লাগিব কৰ্তব্যই যেতিয়া গতি বিচাৰে তেতিয়া আপুনি গতি দিব লাগিব তেতিয়া আপুনি লেফটিজ হৈ যাব নোৱাৰে যে কাখত এটকা বিচৰা মানুহ এজন আছে গতিকে মই বৰপেটাত বাছেদি গৈ পাও অহা কালি ৰাতি মই গৈ পাও ইতিমধ্যে তাত ফায়াৰিং ইনসিডেন্ট হৈ মানুহ হস্পিটালত গৈছিল কৰ্তব্যই যেতিয়া ডাইনামিকিজম বিচাৰে কৰ্তব্যই গতি বিচাৰে গতি দিব লাগিব কিন্তু মই ফেমিলিক লৈ উলাই আহিছো পাণবজাৰলৈকে গতিকে মই আগত পাইলট এস্কৰ্টখন লৈ আহিম হেতু হ'ব নোৱাৰে সেই দিনটো আমি পৰিৱৰ্তন কৰিব লাগিব আৰু মই ভাবো যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত যেনেকে দেশত শান্তি আহিছে অহা এবছৰ 2 বছৰৰ ভিতৰত আমি তেনেকুৱা এটা পজিশন পাই যাম শেষ প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছো মই নিজেও যেহেতু এগৰাকী অধিবক্তা বা এইটো বিষয়টো জানিব বিচাৰিছো কেতিয়াবা আক্ষেপ হয় নেকি যে মই এডভোকেট জেনেৰেল হ'ব হিমন্ত বিশ্বৰ সকলো আছে কিন্তু এডভোকেট জেনেৰেল হ'ব নোৱাৰিলে খুব দুখ লাগে যেতিয়া আপোনালোকৰ কোৰ্টত যোৱা দেখা পাওঁ আৰু মোৰ বিশেষকৈ মই প্ৰায়ে গধূলি আমাৰ এডুকেশ্যন ডিপাৰ্টমেন্টত যিমান কেছ থাকে যিসকল আমাৰ অধিবক্তা তেওঁলোকৰ লগত বহি এফিডেভিটখন মই এতিয়াও বনাও কাৰণ অন কোৰ্টটো মই থিয় হ'ব নোৱাৰো গতিকে অফ কোৰ্ট এতিয়াও মই লয়াৰ গতিকে মোৰ আশা থাকিব কেতিয়াবা সকলোৱে ৰাজনীতিৰ পৰা মোক মুক্ত কৰি দিয়ক
ধুনীয়াকৈ জীৱনৰ স্কোপটো কমি যাব তেতিয়া থাকি যাব কাৰণ আইডেন্টিটি ইমান হৈ গ'ল চিনা জানা হৈ গ'ল গতিকে এডভোকেট জেনেৰেল পোষ্টটো হয়তো কোনোবাই দি দিব গতিকে মোৰ মনত এইটো থাকিব আপুনি মোক সুধিছে মুখ্যমন্ত্ৰী হোৱাৰ সপোন আছে নেকি মই কৈছো মুখ্যমন্ত্ৰীটো দায়িত্ব কিন্তু এডভোকেট জেনেৰেল হোৱাৰ এটা সপোন আছে শেষ কৰিব আছে কিন্তু এটা ফোন আৰু লৈ লৈছো শেষৰ ফোন হেল্ল' সংযোগ আমাৰ বিচ্ছিন্ন হৈছে গতিকে শেষত অসমৰ ৰাইজক কি ক'ব বিচাৰিব মোৰ প্ৰশ্ন হয় আপোনাৰ মনৰ কথা কওক অসমৰ ৰাইজক মই দুটা কথা ক'ব খোজো যে প্ৰথম কথা আমি যিসকলে আজি ৰাজনীতিত আছো ইয়াত বহুত কংগ্ৰেছ দলত কথা ওলাইছে কোনোবাই অসন্তুষ্টি কোনোবাই বিসম্বাদ কোনোবাই বিদ্ৰোহী মই অসমৰ ৰাইজক এটা কথা ক'ব খোজো যে ৰাজনীতিৰ জাগাত কিন্তু মন্ত্ৰী হিচাপে যিটো মুহূৰ্তলৈকে আমি আছো বা আমাক থাকিব দিয়া হ'ব সেই দিনাখনলৈকে 24 ঘণ্টা ৰাইজৰ সেৱাত আমি কাম কৰিম তাত কোনো তাত দুমত নাই দ্বিতীয় কথা যে সকলোৱে ভাবাৰ দৰে আমি প্ৰফেশনেল পলিটিচিয়ান নহয় আমাৰো এটা জীৱন আছে আমাৰো সংসাৰ আছে পৰিয়াল আছে যিদিনাখনে বুজি পাম যে মানুহে ৰাজনীতিত থাকাটো বিচৰা নাই সেই দিনাখনে সুন্দৰভাৱে ৰাজনীতিৰ পৰা আঁতৰি যাম গতিকে মই জনসাধাৰণক ইমানেই কম যে হিমান দিনলৈকে মই পলিটিক্সত আছো যিমান দিনলৈকে মোৰ মনত ফিলিংছ আছে যে মানুহে থকাটো বিচাৰিছে যিদিনাখনে মানুহৰ মনত ফিলিংছ হ'ব যে ৰাজনীতিত থকাটো উচিত নহয় হি হেজ আউটলিভ হিজ ইউটিলিটি খুব সুন্দৰ কৰি মানুহে খেদিব নালাগে মই নিজে আঁতৰি যাম ধন্যবাদ জ্ঞাপন কৰিছো সেয়া আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু এইখিনিতে এটা তাৎপৰ্যপূৰ্ণ বিষয় যিটো বিষয় হয়তো যথেষ্ট এৰি দিয়াৰ নিচিনা হ'ব সেই বিষয়টো এটা বিষয় মই জানিব বিচাৰিম আমাৰ শেষ কৰাৰ সময় হৈছিল কিন্তু মই এটা বিষয় আৰু এড কৰিব বিচাৰিছোঁ ইয়াতে যিদৰে এই ৰাজনীতিৰ বিষয়সমূহ যিদৰে আগবাঢ়ি আছে সমগ্ৰ ৰাজ্যখনত বা সমগ্ৰ দেশতে যিদৰে ৰাজনীতিৰ বিষয়টো আগবাঢ়ি আছে আপুনি কি ভাবে যে আমি কোন দিশে আসলতে গতিপথ কৰি আছো সামাজিক সমাজৰ যিটো সামগ্ৰিক ৰাজনীতিটো এনেকুৱা যে আমাৰ কেন্দ্ৰীয় চৰকাৰখনে কিছুমান নতুন এটা সিদ্ধান্ত লৈছে ৰাইট টু হেল্থ ৰাইট টু এডুকেশ্যন ৰাইট টু ফুড ৰাইট টু ইনফৰমেশ্যন গতিকে বহুত দিনৰ মূৰত কেন্দ্ৰত চৰকাৰখনে এটা ইনক্লুচিভ গ্ৰোথ সকলোকে সামৰি লৈ বিকাশ এটা নতুন কনসেপ্ট এটা আৰম্ভ হৈছে মই ভাবো যে 2014 চনত কংগ্ৰেছে ৰিনিউ মেন্ডেট পাব আৰু 2020ত ভাৰত মহাশক্তি হ'ব আৰু সেই মহাশক্তিশালী ভাৰতত অসম প্ৰথম 5খন ৰাজ্যৰ ভিতৰত থাকিব লাগে আৰু সেই দিশতে আমি গতি কৰি আছো কেতিয়াবা ৰাজনীতিত যদি আমি কম্প্ৰমাইজৰ কথা কওঁ বা কেতিয়াবা অকণ পিছু কি আহিব লাগে আমি জানো আপুনি যথেষ্ট ভাল তাৰ্কিক আছিল বা এটা স্বাভিমানী আপুনি এগৰাকী ব্যক্তি কেতিয়াবা সেই বিষয়টোত অনুশোচনা হয় নেকি যদি ৰাজনীতিত আপুনি যেটা কৈছে খুব কঠিন কেতিয়াবা কম্প্ৰমাইজ কৰিব লগা হয় ৰাজনীতিত চক মই নীতিত বা আপুনি জানে যে আপুনি শুদ্ধ কৈ আছে কিন্তু আপুনি মই প্ৰেক্টিকেল পলিটিচিয়ান আমাৰ সন্মুখত মাৰ্কসিষ্ট লেনিনিষ্ট কোনো আদৰ্শ নাই গতিকে দেশৰ জনসাধাৰণৰ কাৰণে মোৰ সমষ্টিৰ কাৰণে মোৰ অসমৰ কাৰণে মোৰ ভাৰতৰ কাৰণে যতে কম্প্ৰমাইজ কৰিব লাগে আমি কৰিব লাগিব বা মোৰ দলৰ কাৰণে এতিয়া কথাটো হল যে কিন্তু যুক্তিবাদী মনটো আঘাত পায় নেকি কেতিয়াবা মই ভাবো যে আপুনি যেতিয়া এটা দলত থাকে তেতিয়া নিজস্ব যুক্তিবিলাক বেছি ভাবি থাকিব নালাগে সমৰ্পণ যে ইউ আৰ ডেডিকেটেড টু ইউৰ ষ্টেট ইউ আৰ ডেডিকেটেড টু ইউৰ লিডাৰশ্বিপ সমৰ্পণৰ ভাৱ এটা থাকিব লাগে তাৰ লগত নিজস্ব আকাংক্ষাও থাকে কেতিয়াবা থাকে সেই আকাংক্ষাবিলাক আৰু সমৰ্পণৰ মাজত কনফ্লিক্ট হলে অলপ সমস্যা হয় ইউৰ ৰেসপন্সিবিলিটি ইউৰ এক্সপেক্টেশন যেতিয়া আৰু প্লাস আপোনাৰ ওপৰত থকা আশা এইবিলাকৰ মাজত যেতিয়া কন্ট্ৰাডিকশন হয় তেতিয়াতো চিন্তা হয় যে কোন ফালে যাম দলৰ ফালে যাম নে ব্যক্তিগত মহৎ আকাংক্ষাৰ ফালে যাম নে অসমৰ ফালে যাম নে ভাৰতৰ ফালে যাম নে মোৰ গাঁওখনৰ ফালে যাম নে দুখীয়া লৰাজনৰ ফালে যাম নে চিনাকি মানুহজনৰ ফালে যাম কেতিয়াবাটো মানুহৰ মনত প্ৰশ্ন আহে কিন্তু প্ৰশ্ন আহাৰ পিছত মই ভাবো যে যেতিয়া আপুনি অলপ ৰিলিজিয়াছ কিতাপ পত্ৰ পঢ়ি থাকে তেতিয়া উত্তৰবিলাক তাতে পায় তথাপিও আপুনি কৈছে যথেষ্ট সময় তথাপিও কিয় যুৱ